ইংৰাজী গ্ৰামাৰ বুলি ক'লেই বাৰু ভয় কৰে নেকি আপোনাৰ সন্তানে? অথবা ইংৰাজীৰ কোনো বাক্য এটা দেখা পালে বাক্যটোৰ টেন্সটো চিনি পোৱাত সমস্যাৰ সন্মুখীন হৈছে নেকি আপোনাৰ সন্তান? বা বাক্য এটাৰ টেন্সটো ভালকৈ চিনি নোপোৱাৰ কাৰণেই নেৰেশ্যন ভইচৰ নিচিনা সমস্যাবিলাক সমাধান কৰাত কিছু পিছ পৰি ৰৈছে নেকি আপোনাৰ সন্তানটি? হয়, আপুনি একেবাৰে সঠিক স্থানতে আহি পাইছে। আজিৰ এই ভিডিঅ'টোতে আমি আলোচনা কৰিম ইংৰাজী বাক্য এটাৰ টেন্স কেনেকৈ চিনি পাব পাৰি বা বাক্য এটাৰ টেন্স চিনি পাবলৈ হলেনো বাক্যটোত কি কি চাব লাগে। নমস্কাৰ, চাবলৈ আৰম্ভ কৰিছে ব্ৰিলিয়েণ্ট টিউটৰিয়েলছ। আচলতে ইংৰাজী বাক্য এটাৰ টেন্সটো চিনি পোৱাৰ আগতেই আমি মনত পেলাই ল'ব লাগিব বা আমি জানিব লাগিব টেন্সনো কেই প্ৰকাৰৰ বা ইয়াৰ ভাগবোৰ কি কি। একেবাৰে সাধাৰণ কথা, আমি প্ৰায়বিলাকেই জানো যে টেন্সক মূলতঃ তিনিটা ভাগত ভাগ কৰা হৈছে। বৰ্ডত লিখি ৰখা হৈছে টেন্সক আমি প্ৰেজেন্ট টেন্স, বৰ্তমান কাল, পাষ্ট টেন্স, অতীত কাল, ফিউচাৰ টেন্স, ভৱিষ্যৎ কাল। এই তিনিটাই হৈছে টেন্সৰ মূল ভাগ। এতিয়া এই প্ৰত্যেকটো ভাগকে আকৌ চাৰিটাকৈ উপভাগত ভাগ কৰা হৈছে। আৰু সেই চাৰিটা উপভাগনো কি কি? আমি যদি চাওঁ প্ৰেজেন্ট টেন্সৰ ভাগ কেইটা অলৰেডি তলত লিখি ৰখা হৈছে। প্ৰথমটোৱে হৈছে প্ৰেজেন্ট ইনডেফিনেট টেন্স বা ইয়াৰ অন্য এটা নামো আছে, সেইটো হৈছে চিম্পল প্ৰেজেন্ট টেন্স। গতিকে প্ৰেজেন্ট টেন্সৰ আমি প্ৰথম ভাগটো পালো চিম্পল প্ৰেজেন্ট বা প্ৰেজেন্ট ইনডেফিনেট টেন্স। ঠিক সেইদৰে আমি যদি প্ৰেজেন্ট টেন্সৰ আমি দ্বিতীয়টো ভাগ চাওঁ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্স আৰু আনটো হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স। আৰু এনেকৈ আমি প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ পালো। আৰু এতিয়া পাষ্ট টেন্সৰ ভাগ কেইটা? সেই একেকেইটাই হ'ব। পাষ্ট টেন্সকো আমি এনেকৈ চাৰিটা ভাগত ভাগ কৰিব পাৰো। ঠিক সেইদৰে আমি চাওঁ পাষ্ট টেন্সৰ ভাগ কেইটা হৈছে পাষ্ট ইনডেফিনেট বা চিম্পল পাষ্ট টেন্স। সন্মুখত আমি টেন্সৰ নামটো লগাই গলেই হ'ব। পাষ্ট কন্টিনিউয়াছ টেন্স, পাষ্ট পাৰফেক্ট টেন্স আৰু শেষৰটো হৈছে পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স। গতিকে ফিউচাৰ টেন্সৰ ভাগ কেইটা কি হ'ব? একেকেইটাই, আমি সন্মুখত কেৱল ফিউচাৰ লগাই যাম। গতিকে ফিউচাৰ টেন্সৰো আমি একেকেইটা ভাগেই পাম, চিম্পল ফিউচাৰ বা ফিউচাৰ ইনডেফিনেট টেন্স, ফিউচাৰ কন্টিনিউয়াছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স আৰু শেষৰটো হৈছে ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ টেন্স। তাৰ মানে আমি প্ৰেজেন্ট টেন্সৰ পালো চাৰিটা ভাগ পালো, পাষ্ট টেন্সৰ আমি চাৰিটা ভাগ পালো আৰু আমি ফিউচাৰ টেন্সৰো চাৰিটা ভাগ পালো। আৰু এনেকৈ মুঠতে আমি 12টা ভাগ পালো, নহয়নে? এতিয়া মূল আমি সমস্যাটোলৈ আহি যাওঁ যে ইংৰাজীৰ বাক্য এটা দেখা পালে সেই বাক্যটো এই 12টা টেন্সৰ ভিতৰত কোনটো ভাগত নপৰিব তাক আমি কেনেকৈ চিনি উলিয়াব পাৰো। এতিয়া আমি বৰ্ডত তিনিটা বাক্য লৈছো, এই বাক্য কেইটাৰ টেন্সটো চিনি পাব লাগে। প্ৰথম কথা, আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানিব লাগিব যে বাক্য এটাৰ টেন্স চিনি পাবলৈ হলে বাক্যটোতনো চাই কি? আৰম্ভণিৰ পৰা শেষলৈকে গোটেই বাক্যটোৱে চাম নে বাক্যটোৰ কোনোবা এটা নিৰ্দিষ্ট অংশহে চাম? সেই কথাটো আমি প্ৰথম বুজিব লাগিব। এতিয়া আচল কথাটো হৈছে বাক্য এটাৰ টেন্স চিনি পাবলৈ হলে আমি বাক্য এটাৰ আৰম্ভণিৰ পৰা শেষলৈ চোৱাৰ প্ৰয়োজন নাই। আমি চাব লাগিব বাক্যটোত ব্যৱহাৰ হৈ থকা ভাৰ্ব চাব লাগিব। কি চাম আমি? বাক্যটোত ব্যৱহাৰ হৈ থকা ভাৰ্ব চাম। মই লিখি ৰাখিছো বাক্য এটাৰ টেন্স চিনি পাবলৈ হলে বাক্যটোত ব্যৱহাৰ হৈ থকা আমি ভাৰ্বটো চাম। এতিয়া আমি জানো যে বাক্য এটাত সাধাৰণতে কেনেকুৱা ভাৰ্ব ব্যৱহাৰ হৈ থাকে। একেবাৰে সাধাৰণভাৱে বাক্য এটাত দুই ধৰণৰ ভাৰ্ব ব্যৱহাৰ হৈ থাকিব পাৰে। তাৰে প্ৰথমটো হৈছে বাক্য এটাত ব্যৱহাৰ হৈ থাকিব পৰা প্ৰথমটো ভাৰ্ব হৈছে প্ৰিন্সিপাল ভাৰ্ব। প্ৰিন্সিপাল ভাৰ্ব আমি লিখি ৰাখিছো প্ৰিন্সিপাল ভাৰ্ব বা ইয়াৰ অন্য এটা নামো আছে, তাক আমি মেইন ভাৰ্ব বুলি জানো। তাক আমি মেইন ভাৰ্ব বুলি জানিম। বাক্য এটাৰ টেন্স চিনি পাবলৈ হলে বাক্যটোৰ প্ৰিন্সিপাল ভাৰ্ব বা মেইন ভাৰ্ব চাব লাগিব। বাক্যটোৰ টেন্স চিনি পাবৰ কাৰণে আমি চাবলগীয়া আনটো ভাৰ্ব হৈছে অক্সিলিয়েৰী ভাৰ্ব। অক্সিলিয়েৰী ভাৰ্ব, য'ত আমাৰ বি ভাৰ্বৰ ফৰ্মখিনি, হেভ ভাৰ্বৰ ফৰ্মখিনি আমাৰ সোমাই থাকে ইয়াত।
এতিয়া বাক্য এটাৰ টেন্স চিনি পাবলৈ হলে এই মেইন ভাৰ্ব চাব লাগিব, বাক্যটোত ব্যৱহাৰ হৈ থকা অক্সিলাৰি ভাৰ্ব বা তাৰ বি ভাৰ্ব খিনি আমি চাব লাগিব। এতিয়া আমি জানো মেইন ভাৰ্বনো কি হয়। বাক্য এটাত প্ৰিন্সিপাল ভাৰ্ব বা মেইন ভাৰ্ব হৈছে সেইটো শব্দ বা পদ যিয়ে বাক্যটোত এটা কাম বুজাই থাকে। যেনে কেঁচুৱাটো যদি শুইছে বুলি কোৱা হয়, ইয়াত শুই থকা কামটো কোনে কৰিছে? কেঁচুৱাটোৱে কৰি আছে। কেঁচুৱাটোৱে কৰি থকা কামটো কি? ইয়াত শুই আছে। গতিকে শুই থকাটো হৈছে ইয়াতে এটা ভাৰ্ব। ঠিক সেইদৰে ছোৱালীজনীয়ে পঢ়ি আছে। এতিয়া ছোৱালীজনীয়ে কোনটো কাম কৰি আছে? পঢ়ি থকা কামটো। গতিকে পঢ়ি থকাটোৱে যিহেতু এটা ছোৱালীজনীয়ে কৰি থকা কামক বুজাইছে, গতিকে পঢ়ি থকাটো হৈছে ইয়াতে এটা ভাৰ্ব। তাৰ মানে বাক্য এটাত যিটো পদে কাম বুজায় তাকেই কোৱা হৈ আছে একশন বুজায়, তাকেই কোৱা হৈ আছে ভাৰ্ব। আমি যদি প্ৰথমৰ বাক্যটোত চাওঁ, দ্য বাৰ্ডছ আৰ ফ্লাইং, চৰাইবোৰে উৰি আছে। ইয়াত উৰি থকাটো হৈছে চৰাইবোৰে কৰি থকা এটা কাম। গতিকে এই উৰি থকাটো ফ্লাইংটো হৈছে এই বাক্যটোৰ মেইন ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব। তাৰ মানে এই বাক্যটোৰ টেন্স চিনি পাবলৈ হলে আমি সেই মেইন ভাৰ্বটো চাব লাগিব। ঠিক সেইদৰে দ্বিতীয় বাক্যটোত যদি আমি চাওঁ, দ্য গাৰ্ল ৱাজ স্লিপিং দেন, দ্য গাৰ্ল ৱাজ স্লিপিং দেন, ছোৱালীজনী তেতিয়া শুই আছিল। এতিয়া ছোৱালীজনীয়ে কৰি থকা কামটো হৈছে শুই থকা, শ্লিপিংটো। গতিকে শ্লিপিংটোৱে যিহেতু ছোৱালীজনীয়ে কৰি থকা কামটো বুজাই আছে, গতিকে শ্লিপিংটো হৈছে ইয়াতে মেইন ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব। ঠিক সেইদৰে শুৱা, উৰা, খেলা আমি লিখিব পাৰো। তেনেকুৱা আৰু ভাৰ্ব আছে, প্লে, প্লে মানে খেলা, সিও এটা কাম বুজাইছে, গতিকে সিও মেইন ভাৰ্ব। ঠিক সেইদৰে গো, গো মানে হৈছে যোৱা, সো সি এটা কাম বুজাইছে, সেইটো এটা মেইন ভাৰ্ব। এতিয়া কোনোবাই যদি কৈছে ৰাইট, ৰাইট মানে লিখা, সো লিখাটো এটা কাম বুজাই আছে, গতিকে ইউ হৈছে আমাৰ এটা মেইন ভাৰ্ব। এনেকৈ যিবোৰ পদে বাক্যটোত কাম বুজাই থাকে সেই পদবোৰকে কোৱা হৈছে মেইন ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব। ইয়াৰ পাছত বাক্যত ব্যৱহাৰ হৈ থকা আন প্ৰকাৰৰ ভাৰ্বটো হৈছে অক্সিলাৰি ভাৰ্ব। এতিয়া অক্সিলাৰি ভাৰ্ববোৰ কি? অক্সিলাৰি ভাৰ্ববোৰ হৈছে কিছুমান শব্দ বা পদ যিবোৰে বাক্য এটাত ব্যৱহাৰ হৈ পেলাই বাক্যটো সম্পূৰ্ণ কৰে আৰু বাক্যটো কি শুৱলা কৰে, বাক্যটো অৰ্থপূৰ্ণ কৰি তোলে। এতিয়া মেইন ভাৰ্ব বিলাকৰ ক্ষেত্ৰত যদি আমি চাওঁ, প্লে তাৰ এটা অৰ্থ আছে আমাৰ অসমীয়াৰ, যে প্লে মানে খেলা, গো মানে যোৱা, ৰাইট মানে লিখা। কিন্তু অক্সিলাৰি ভাৰ্ব বিলাকৰ মানে কি তাৰ তেনেকুৱা এটা পাৰ্টিকুলাৰ অৰ্থ কৈ দিব পৰা নাযায়। কিন্তু ই বাক্যটোত ব্যৱহাৰ হৈ ই বাক্যটো সম্পূৰ্ণ কৰি তোলে আৰু বাক্যটো অৰ্থপূৰ্ণ কৰি তোলে। অৰ্থাৎ ই বাক্যটোত এক অলংকাৰৰ দৰে কাম কৰে। এতিয়া বাক্যত ব্যৱহাৰ হৈ থকা সাধাৰণতে অক্সিলাৰি ভাৰ্ব কোনবোৰ? অক্সিলাৰি ভাৰ্বৰ মাজত সোমাই থকা বি ভাৰ্ববোৰ আমি যদি চাবলৈ যাওঁ, যেনে অক্সিলাৰি ভাৰ্ব বিলাক মই লিখি গৈছো, এম, তেনেকৈ আছে ইজ, আৰ, হেভ আৰু হেজ। এইবোৰ হৈছে বাক্যত ব্যৱহাৰ হৈ থকা কিছুমান অক্সিলাৰি ভাৰ্ব। আৰু আছে তেনেকৈ আমি যদি দ্বিতীয়টো লাইনত লিখি ৰাখো, ৱাজ, ৱেৰ, আৰু তেনেকৈ হেভ ভাৰ্বৰ ফৰ্ম এটা আছে হেড। ঠিক সেইদৰে আৰু তেনেকুৱা অক্সিলাৰিজ আছে, যেনে আমি চাওঁ শ্বেল, উইল ইত্যাদি ইত্যাদি। গতিকে এইবোৰ হৈছে আমাৰ বাক্যত ব্যৱহাৰ হৈ থকা অক্সিলাৰি ভাৰ্ব। এতিয়া এই মেইন ভাৰ্ব যি কলো প্ৰথমতে যোনে একশন বুজাই থাকে, আৰু এই মাত্ৰ কোৱা অক্সিলাৰি ভাৰ্ব বাক্য এটাত থকা এই দুটা বস্তু চাই পেলাই বাক্য এটাৰ আমি টেন্সটো চিনি পাব লাগে। এতিয়া আমি যদি প্ৰথম বাক্যটোত চাওঁ, সেই বাক্যটো টেন্স চিনি পাবৰ কাৰণে আমি কি চাম? গোটেই বাক্যটোৱে চাম নেকি? নাই, আমি চাম বাক্যটোত ব্যৱহাৰ হৈ থকা বি ভাৰ্ব আৰু মেইন ভাৰ্ব চাম। এতিয়া আমি যদি চাওঁ ওপৰৰ বাক্যটোত কিবা বি ভাৰ্ব আছে নেকি? Yes, ওপৰৰ বাক্যটোত বি ভাৰ্ব কি আছে? আৰ। আৰটো হৈছে এটা বি ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব। গতিকে আমি এই বাক্যটোৰ টেন্সটো চিনি পাবলৈ হলে আমি চাব লাগিব আৰটো চাব লাগিব। আৰু ঠিক সেইদৰে এই বাক্যটোত ব্যৱহাৰ হৈ থকা মেইন ভাৰ্বটো হৈছে কাম বুজাই থকা পদটো হৈছে ফ্লাইং। তাৰ মানে এই বাক্যটোৰ টেন্স চিনি পাবলৈ হলে আমি এই বি ভাৰ্বটো আৰু মেইন ভাৰ্বটোহে চাব লাগিব, গোটেই বাক্যটো চোৱাৰ প্ৰয়োজন নাই।
ঠিক সেইদৰে আমি যদি দ্বিতীয় বাক্যটোৰ ক্ষেত্ৰত চাওঁ ইয়াতো আমাৰ বি ভাৰ্ব আছে was আৰু মেইন ভাৰ্ব আছে ইয়াতে স্লিপিং গতিকে এই বাক্যটোৰ টেন্স চিনি পাবলৈ হলে আমি কেৱল এই বি ভাৰ্ব আৰু মেইন ভাৰ্বটো চাই পেলাই তাৰ টেন্সটো চিনি পাব পাৰিম ঠিক সেইদৰে শেষৰটো বাক্যত যদি আমি চাওঁ ইয়াত বি ভাৰ্ব কি আছে বি ভাৰ্ব আছে has yes hasটো হৈছে এটা বি ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব গতিকে এই hasটো আমি ইয়াত আছে আমি has চাব লাগিব এই বাক্যৰ টেন্স চিনি পাবলৈ আৰু লগতে মেইন ভাৰ্বৰ এটা ফৰ্ম আছে গন মানে যোৱা গো ভাৰ্বৰ ই থাৰ্ড ফৰ্মটো গতিকে আমি গম পালো ইয়াত বি ভাৰ্ব আৰু এই মেইন ভাৰ্ব এই দুটা বস্তু আমি এই বাক্যটোৰ টেন্স চিনি পাবৰ কাৰণে চাব লাগিব তাৰ মানে এইখিনিলৈকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা কথা ক্লিয়াৰ হ'ব লাগে যে বাক্য এটাৰ টেন্স চিনি পাবলৈ হলে সেই বাক্যটোত ব্যৱহাৰ হৈ থকা অক্সিলাৰি ভাৰ্ব বা আৰু তাৰ লগতে মেইন ভাৰ্ব প্ৰিন্সিপাল ভাৰ্ব আমি চাব লাগিব এই দুটা বস্তুৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি বাক্য এটাৰ টেন্স শুদ্ধভাৱে নিৰ্ণয় কৰিব পাৰিম এতিয়া আমি মূল সমস্যাটোলৈ গুচি আহো আমাৰ এই ভিডিঅটোৰ মুখ্য উদ্দেশ্য আছিল যে এই দুটাৰ ওপৰত ভিত্তি কৰি বাক্যটোৰ টেন্সটো কেনেকৈ আইডেন্টিফাই কৰা হয় এইখিনিতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে মনত ৰাখিব লাগিব এই যে অক্সিলাৰি ভাৰ্বছ কেইটা লিখা হৈছে মন কৰিব লাগিব এই ভাৰ্বছ কেইটা কিন্তু সদায় একে ক্ষেত্ৰত ব্যৱহাৰ নহয় ইয়াৰ ক্ষেত্ৰবোৰ বেলেগ বেলেগ যেনে প্ৰথম লাইনত মই যি পাঁচটা ভাৰ্ব লিখি ৰাখিছো am is are have has এই কেইটা সাধাৰণতে প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰা হয় তাৰ মানে এই মই এইখিনিতে লিখি ৰাখিছো প্ৰেজেন্ট টেন্স yes গতিকে প্ৰেজেন্ট টেন্সত সাধাৰণতে প্ৰেজেন্ট টেন্স লিখিবৰ কাৰণে সাধাৰণতে ব্যৱহাৰ কৰা ভাৰ্ব হৈছে অক্সিলাৰি ভাৰ্ব হৈছে am is are have has ইত্যাদি গতিকে এই কেইটা যেহেতু প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব তাৰ মানে বাক্য এটাত কেনেবাকৈ যদি আমি এই ভাৰ্বৰ ফৰ্ম কেইটা দেখিবলৈ পাওঁ এই কেইটাৰ ভিতৰত যদি আমি এটাও দেখিবলৈ পাওঁ তেতিয়াহলে গম পাই যাম আমাৰ বাক্যটো হৈছে প্ৰেজেন্ট টেন্সৰ বাক্য ঠিক সেইদৰে দ্বিতীয় শাৰীত আমি যি কেইটা লিখিছো was were আৰু had এই কেইটা হৈছে তেনেকৈ past টেন্সত ব্যৱহাৰ কৰা এই কেইটা অক্সিলাৰি ভাৰ্ব বা বি ভাৰ্বৰ ফৰ্ম গতিকে কোনো এটা বাক্যত যদি আমি was দেখা পাওঁ কোনো এটা বাক্যত যদি আমি had দেখা পাওঁ তাৰ মানে আমি কনফাৰ্ম হৈ যাম সেই বাক্যটো past টেন্সতে আছে ঠিক সেইদৰে shall will ইত্যাদিবোৰ ফিউচাৰ টেন্সত ব্যৱহাৰ কৰা হয় গতিকে কোনোবা এটা বাক্যত আমি shall দেখা পালে আমি লগে লগে কনফাৰ্ম হৈ যাব লাগিব যে সেই বাক্যটো নিশ্চয় ফিউচাৰ টেন্সতে থাকিব লাগিব ইয়াৰ লগতে আমি টেন্স চিনি পাবলৈ হলে মেইন ভাৰ্বৰ কেইটামান সৰু সৰু ফৰ্মুলা আমি মনত ৰাখিব লাগিব প্ৰথমটো ফৰ্মুলা একেবাৰে সাধাৰণ ফৰ্মুলা এটা মই ক'বলৈ বিচাৰিছো মেইন ভাৰ্বৰ লগত যদি কেনেবাকৈ আমি কোনো বাক্যত আইএনজি লাগি থকা দেখিবলৈ পাওঁ তেতিয়াহলে সেই বাক্যটো নিশ্চিতভাৱে সদায় কন্টিনিউয়াস টেন্সতেই হ'ব এই পইণ্টকেইটা কিন্তু খুবেই ইম্পৰ্টেন্ট এইকেইটা নোট কৰিবলগীয়া যে কোন টেন্সত কি কি সাধাৰণতে অক্সিলাৰি ভাৰ্ব ব্যৱহাৰ কৰা হয় বা মেইন ভাৰ্বৰ কি ফৰ্ম হলে কোন টেন্সত যায় এতিয়া আমি প্ৰথমটো ফৰ্মুলা মনত ৰাখিছো মেইন ভাৰ্বৰ লগত যদি আমি আইএনজি ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ তেতিয়াহলে আমি কনফাৰ্ম হ'ব লাগিব এই বাক্যটো নিশ্চয় কন্টিনিউয়াস টেন্সতে আছে এতিয়া আমি চাওচোন এই অক্সিলাৰি ভাৰ্ব আৰু মেইন ভাৰ্বৰ ফৰ্মুলাৰে আমি বাক্যৰ টেন্স চিনি পাবলৈ প্ৰথমটো বাক্য যদি আমি চাওঁ প্ৰথমটো বাক্যত বি ভাৰ্ব কি আছিলে অক্সিলাৰি ভাৰ্ব আছিল are এতিয়া আমি মনত পেলাব লাগিব are টো কোন টেন্সৰ বি ভাৰ্ব আমি চাও are টো ব্যৱহাৰ কৰা হয় কোন টেন্সত প্ৰেজেন্ট টেন্সত সো are টো যেহেতু এটা প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব গতিকে এই বাক্যটোত are থকাৰ কাৰণে এই are টোৱে কৈ আছে বাক্যটো হৈছে প্ৰেজেন্ট টেন্সৰ বাক্য তাৰ পাছত আমি চাও মেইন ভাৰ্বটো কি আছে fly লগত ing লাগি আছে গতিকে আমি ফৰ্মুলাটো চাও মেইন ভাৰ্বৰ লগত যদি কেতিয়াবা ing লাগি থকা দেখিবলৈ পাওঁ বাক্যটো হ'ব কোন টেন্সৰ কন্টিনিউয়াস টেন্সৰ হ'ব গতিকে ইয়াত যেহেতু fly লগত ing লাগি আছে গতিকে ing থকাৰ কাৰণে গম পালো বাক্যটো হৈছে কন্টিনিউয়াস টেন্সৰ বাক্য তাৰ মানে are টোৱে কৈ আছে বাক্যটো প্ৰেজেন্ট টেন্স আৰু ing থকাৰ কাৰণে আমি গম পালো বাক্যটো কন্টিনিউয়াস টেন্স আলটিমেটলি এই বাক্যটো হৈ গল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আমি বি ভাৰ্ব আৰু মেইন ভাৰ্ব চাই পেলাই টেন্সটো আইডেন্টিফাই কৰিছো আমি যদি দ্বিতীয়টো বাক্যৰ ক্ষেত্ৰত চাওঁ দ্বিতীয়টো বাক্যত বি ভাৰ্ব কি আছিল was আছিল সো was টো কোন টেন্সৰ বি ভাৰ্ব past টেন্সৰ বি ভাৰ্ব গতিকে was যেহেতু আছে was থকাৰ কাৰণে বাক্যটোৱে কৈ আছে was টোৱে কৈ আছে এই বাক্যটো past টেন্সৰ বাক্য যেহেতু was টো past টেন্সৰ বি ভাৰ্ব
আৰু তাৰ পাছত আমি চাও স্লিপৰ লগত লাগি আছে আইএনজি মেইন ভাৰ্বৰ লগত আইএনজি লাগি থাকিলে কি হৈছে কন্টিনিউয়াস টেন্স গতিকে আইএনজি থকাৰ কাৰণে আমি গম পালো বাক্যটো কন্টিনিউয়াস টেন্সত আছে was to কৈ আছে বাক্যটো past টেন্সৰ আৰু আইএনজি কৈ আছে বাক্যটো কন্টিনিউয়াস টেন্সৰ বাক্য আলটিমেটলি গোটেই বাক্যটো আছে আমাৰ past কন্টিনিউয়াস টেন্সত আছে গতিকে আমি এনেদৰে অক্সিলাৰি ভাৰ্বছবোৰ আৰু মেইন ভাৰ্বৰ এই ফৰ্মুলাৰ জৰিয়তে বাক্য এটাৰ টেন্স চিনি পাব পাৰো ঠিক সেইদৰে আমি যদি চাবলৈ চেষ্টা কৰো অন্য এটা ফৰ্মুলা আমি এবাৰ চাম আমি মেইন ভাৰ্বৰ অন্য এটা ফৰ্মুলালৈ যাম মেইন ভাৰ্ব বিলাকক সাধাৰণতে তিনিটা ফৰ্মত পোৱা যায় প্ৰত্যেকটো মেইন ভাৰ্বক এই যে মই কলো কাম বুজাই থাকে যেনে খেলা যোৱা অহা লিখা পঢ়া এইবিলাকক ইংৰাজীত আমি তিনিটা ৰূপত লিখিব পাৰো এতিয়া আমি যদি চাও এটা যেনে গো ভাৰ্বটো আমি যদি চাও সো গো ভাৰ্বটোক আমি past ফৰ্মত আমি লিখিব পাৰো went আৰু তাৰ 3 নম্বৰ আৰু এটা ফৰ্ম আছে সেইটো হৈছে gone এনেকৈ প্ৰত্যেকটো ভাৰ্বৰে তিনিটাকৈ ফৰ্ম থাকে আমি যদি প্লে ভাৰ্বটো চাও প্লে প্লেড প্লেড আমি যদি তেনেকে ডু ভাৰ্বটো চাও ডু ডিড ডান মানে প্ৰত্যেকটো ভাৰ্বৰে ফাৰ্স্ট ফৰ্ম সেকেন্ড ফৰ্ম আৰু থাৰ্ড ফৰ্ম এনেকৈ তিনিটা ফৰ্মত লিখিব পাৰি এতিয়া এই প্ৰথমটো ফৰ্মৰ নাম হৈছে প্ৰেজেন্ট টেন্স মাজৰটো কয় সদায় past tense আৰু শেষৰটো হৈছে past participle এটো থাৰ্ড ফৰ্মটোক আমি past participle ফৰ্ম বুলিও কোৱা হয় এতিয়া আমি মনত ৰাখিব লাগিব আমাৰ টেন্সৰ দ্বিতীয়টো ফৰ্মুলা আমি মনত ৰাখিম প্ৰথমটো ফৰ্মুলা আমি পালো এবাৰ আমি দ্বিতীয়টো ফৰ্মুলা মনত ৰাখিম সো বাক্য এটাত কেনেবাকৈ যদি মেইন ভাৰ্বৰ থাৰ্ড ফৰ্মটো মেইন ভাৰ্বৰ যদি থাৰ্ড ফৰ্মটো অৰ্থাৎ পিপি ফৰ্মটো past participle ফৰ্মটো ব্যৱহাৰ হৈ থাকে তেনেহলে আমি গম পাব লাগিব বাক্যটো নিশ্চয় পাৰফেক্ট টেন্সতে আছে যেনেকৈ আমি পালো আইএনজি থাকিলে কন্টিনিউয়াস টেন্স ঠিক সেইদৰে আমি এবাৰ পালো মেইন ভাৰ্বৰ যদি আমি past participle ফৰ্মটো থাৰ্ড ফৰ্মটো যদি আমি ব্যৱহাৰ হৈ থকা দেখো তেতিয়া গম পাম বাক্যটো হৈছে পাৰফেক্ট টেন্স এইবোৰ পইণ্ট আমাৰ মনত ৰাখিবলগীয়া পইণ্ট এই বি ভাৰ্বছবোৰ অক্সিলাৰি ভাৰ্বছবোৰ আমাৰ মনত ৰাখিবলগীয়া পইণ্ট টেন্স চিনি পোৱাৰ ক্ষেত্ৰত এতিয়া আমি 3 নম্বৰ বাক্যটোৰ টেন্স আইডেন্টিফাই কৰিবলৈ যাওঁ 3 নম্বৰ বাক্যটোত আমাৰ থকা ৰবিন হেজ গন টু দিল্লী এই বাক্যটোত যদি চাও ইয়াত বি ভাৰ্ব বা অক্সিলাৰি ভাৰ্ব কি আছে হেজ আছে গতিকে হেজ টু কোন টেন্সৰ বি ভাৰ্ব আমি এবাৰ মনত পেলাই লও ইয়াত আছে হেজ টু হৈছে প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব তাৰ মানে এই বাক্যটোত হেজ থকাৰ কাৰণে গম পালো বাক্যটো প্ৰেজেন্ট টেন্সৰ বাক্য তাৰ পাছত আমি মেইন ভাৰ্ব চাও গন অৰ্থাৎ গো ভাৰ্বৰ থাৰ্ড ফৰ্মটো আছে পিপি ফৰ্মটো আছে গতিকে বাক্য এটাত যদি মেইন ভাৰ্বৰ পিপি ফৰ্ম বা থাৰ্ড ফৰ্মটো থাকে তেতিয়াহলে তাক সদায় পাৰফেক্ট টেন্সত ধৰা হয় ইয়াত যেহেতু ভাৰ্বৰ গো ভাৰ্বৰ থাৰ্ড ফৰ্মটো আছে গতিকে আমি গম পালো ই হৈছে পাৰফেক্ট টেন্সৰ হেজ টু কৈ আছে বাক্যটো প্ৰেজেন্ট টেন্স আৰু এই পিপি অৰ্থাৎ ভাৰ্বৰ থাৰ্ড ফৰ্মটোৱে কৈ আছে বাক্যটো পাৰফেক্ট টেন্স গতিকে আলটিমেটলি বাক্যটো হৈ গলগৈ প্ৰেজেন্ট পাৰফেক্ট টেন্স এনে ধৰণে আমি এই বি ভাৰ্ব বা অক্সিলাৰি ভাৰ্বছবোৰ আৰু মেইন ভাৰ্ব এইকেইটাৰ ওপৰত ভিত্তি কৰি আমি বাক্যৰ টেন্স চিনাক্ত কৰিব পাৰো এইবাৰ আমি আন দুটা উদাহৰণলৈ মন কৰো ওপৰৰ বাক্যটো লিখা হৈ আছে the boy has been reading since morning এই বাক্যটোৰ টেন্সটো চিনি পাব লাগে গতিকে বাক্যটোৰ টেন্সটো চিনি পাবলৈ আমি এটা প্ৰথমতে কি চাম বাক্যটোত থকা বি ভাৰ্ব আৰু বাক্যটোত থকা মেইন ভাৰ্ব আমি যদি বাক্যটোত থকা বি ভাৰ্ব চাও কিবা বি ভাৰ্ব আছে নে নাই আমি চাও আমাৰ চকুত পৰি আছে হেজ গতিকে আমি এবাৰ মনত পেলাও হেজ টু কোন টেন্সৰ বি ভাৰ্ব হেজ টু আছে প্ৰেজেন্ট টেন্সত গতিকে হেজ টু কৈ আছে বাক্যটো প্ৰেজেন্ট টেন্স তাৰ পাছত আমি যদি মেইন ভাৰ্বৰ ফালে চাবলৈ চেষ্টা কৰো আমাৰ ইয়াতে আছে বিন বিনটো হৈছে বি বুলি যিটো মেইন ভাৰ্ব আছে তাৰ থাৰ্ড ফৰ্মটো পিপি ফৰ্মটো আৰু যেতিয়া মেইন ভাৰ্বৰ পিপি ফৰ্ম থাকে তেতিয়া বাক্যটো কোন টেন্সত ধৰা হয় পাৰফেক্ট টেন্সত ধৰা হয় গতিকে বিনটোৱে কৈ আছে এই বাক্যটো হৈছে পাৰফেক্ট টেন্সৰ বাক্য তাৰ পাছত আমি আহি গলো মেইন ভাৰ্বৰ ফৰ্মুলে মেইন ভাৰ্বত আছে আমাৰ ৰিডৰ লগত লাগি আছে আইএনজি এতিয়া আমাৰ এই ফৰ্মুলাটোৰ মতে মেইন ভাৰ্বৰ লগত আইএনজি থাকিলে হয় কন্টিনিউয়াস টেন্স গতিকে ৰিডিং থকাৰ কাৰণে আইএনজি থকাৰ কাৰণে বাক্যটো হৈ গল কন্টিনিউয়াস টেন্সত আলটিমেটলি এই বাক্যটো হৈ গল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স
ঠিক সেইদৰে আমি তলৰ বাক্যটো অতি সহজতে চিনি পাব পাৰিম বাক্যটোত বি ভাৰ্ব এম টো হৈছে প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব এম এ কৈ আছে বাক্যটো প্ৰেজেন্ট টেন্স আৰু মেইন ভাৰ্ব আছে প্লেৰ লগত আইএনজি সো আইএনজি থকাৰ কাৰণে বাক্যটো হ'ব কন্টিনিউয়াস টেন্স এই আইএনজি টো কৈ আছে বাক্যটো কন্টিনিউয়াস টেন্স আলটিমেটলি এই বাক্যটো হৈ গ'ল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স এনেকৈয়ে বি ভাৰ্ব আৰু মেইন ভাৰ্বৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আমি বাক্য এটাৰ টেন্স অতি সহজতে চিনি পাব পাৰো এইখিনিতে আমি সকলোকে জনাবলৈ বিচাৰিছো যে আজিৰ ভিডিঅ'টোত আমি টেন্সৰ এটা তেনেই সৰু অংশহে ইয়াতে আলোচনা কৰিছো আশা কৰিছো আজিৰ ভিডিঅ'টোৰ পাছত ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী বাক্য এটা দেখিলে টেন্স চিনি পোৱাত তেওঁলোকৰ কিছু সহায় হ'ব ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহত আমি বাক্য এটাৰ টেন্স চিনি পোৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে কোনো নিৰ্দিষ্ট টেন্স এটানো কেনেকৈ লিখিব বা এটা টেন্স কেতিয়া কেতিয়া তেওঁলোকে ব্যৱহাৰ কৰিব তাক আমি বিশদভাৱেৰে আলোচনা কৰিম গতিকে আমাৰ ভিডিঅ'সমূহ সময়মতে পাই থাকিবৰ কাৰণে সাবস্ক্ৰাইব বাটনটো টিপি পেলাই আমাৰ পৰিয়ালৰ এজন সদস্য হৈ লওক ধন্যবাদ